গুড ইভিনিং। মই আজি আপোনালোকৰ আগত দেখুৱাবলৈ লৈছোঁ ভাতকেৰেলাৰ পোৱা। ভাতকেৰেলাৰ পোৱা বনাবলৈ হ'লে মই প্ৰথমতে আলু আৰু ভাতকেৰেলা বইল কৰি ল'লোঁ আৰু বইল কৰি লোৱাৰ পিছত ভাতকেৰেলাটো ফালি তাৰ ভিতৰৰ গুটিখিনি উলিয়াই পেলালোঁ আৰু আলুখিনিও ঠাণ্ডা হ'বলৈ দিলোঁ। তাৰপিছত আলুখিনি পিটিকা কৰি এই ভাতকেৰেলাখিনি ঠাণ্ডা হোৱাৰ পিছত অকণমান তেলত হালধি, মছলা, জলকীয়া গুড়ি, আদা নহৰু দি পেলাই এটা পেষ্ট বনালোঁ আৰু পেষ্টটো অকণমান তেলতে এনেকৈ কেৰাহীত গৰম কৰিছোঁ যাতে পানীখিনি ইয়াৰ পৰা শুকাই যায় আৰু নমাই ইয়াক ঠাণ্ডা হ'বলৈ দিলোঁ। তাৰপিছত বইল কেৰেলাখিনিৰ ভিতৰত ইয়াক এনেদৰে সুমুৱাই দিছোঁ। সুমুৱাই দিয়াৰ পিছত মই ইয়াক ৰছী এডালেৰে বান্ধি দিম, কাৰণ এই ভাতকেৰেলাখিনি যাতে ওলাই নাযায় তাৰ কাৰণে ইয়াৰ দুফাল ভাতকেৰেলা জইন কৰি ইয়াক মই ৰছীৰে বান্ধি দিম যাতে ভিতৰৰ বস্তুখিনি ওলাই নাযায়। বহুত বান্ধিব নালাগে, এটা পাক দিলে হয়, বান্ধি ইয়াক ৰাখিম। তাৰপিছত ইয়াক বেচনো লাগিব দেই। বেচনে মই এইফালে গুলি থোৱা দেখুৱাইছোঁ আপোনালোকক। এই বেচন দি এইটো পূৰা ওপৰটো কভাৰ কৰি দিম। কভাৰ কৰাৰ পিছত ইয়াক মই অলপমান তেলত ইয়াক ফ্ৰাই কৰিম যাতে তেলখিনিয়ে বস্তুটো মচমচীয়া কৰি তোলে, আমাৰ আলু চপৰ নিচিনাই লাগে যাতে খাবলৈ। এতিয়া মই এইটো বান্ধি মোৰ পূৰা হৈ গ'ল, সম্পূৰ্ণ হ'ল। এতিয়া অলপ তেলত মই ভাজিছোঁ, বেছি তেলত ভজা নাই কিয়নো তেলখিনি এনেই ৰৈ যায়। যদি মোৰ ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।